আপোনালোকে এটা নিউজ নিশ্চয় শুনিছে চাগে যে গুজৰাটত এটা পৰিয়ালৰ দচা খোৱাৰ পিছত দুজন সৰু ছোৱালী বহুত বেছি অসুস্থ হৈ পৰে আৰু মাক দেউতাকে বহুত গুৰুত্বভাৱে তেওঁলোকক মেডিকেলত এডমিট কৰে। কিন্তু এই কেছটোৰ আঁৰৰ কাহিনীটো বহুত বেলেগেই আছিলে আৰু এই সম্পূৰ্ণ কেছটোত সন্দেহ হৈছে সেই দচাৰ দোকানীকেইটাৰ ওপৰত, যিকেইটা দোকানীয়ে দচা বেচিছিলে। কিন্তু ফৰেন্সিক ডিপাৰ্টমেণ্টৰ মানুহে যেতিয়া সেই দোকানখনৰ দচাবিলাক চেক কৰে, তাত কোনো ধৰণৰ বিষাক্ত পদাৰ্থ বা ঔষধ পোৱা নগ'লে। আৰু যি দুজন সৰু ছোৱালী দচা খোৱাৰ পিছত অসুস্থ হৈ পৰিছিল, তেওঁলোকক পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ পেটৰ ভিতৰত এলুমিনিয়াম ফচফেট আৰু জিংক পোৱা গৈছিলে। যি দুটা বস্তু সাধাৰণ খাদ্যৰ মাজত নাথাকে, সেইকাৰণে পুলিচৰ সন্দেহ হৈ গ'ল সিহঁতৰ মাক দেউতাকৰ ওপৰত আৰু পুলিচে আত্মহত্যাৰ চেষ্টা বুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰিলে। পুলিচে যেতিয়া তদন্ত আৰম্ভ কৰিলে, তেতিয়া সেইখন ঘৰত এটা ব্যক্তিগত ডায়েৰী পালে আৰু সেই ডায়েৰীটোত লেখা আছিলে তেওঁলোকে এটা ল'ৰা সন্তানৰ বহুত বেছি ইচ্ছা কৰিছিলে আৰু যদি ল'ৰা সন্তান জন্ম হয় তেতিয়াহ'লে তেওঁলোকে মন্দিৰলৈ যাব, তেনেকৈ লেখা আছিলে ডায়েৰীত। আৰু এই ডায়েৰীখন তেতিয়া লিখিছিল যেতিয়া তেওঁলোকৰ দ্বিতীয়টো কন্যা জন্ম পোৱা নাছিলে। ইয়াৰ উপৰিও আৰক্ষীয়ে সেইখন ঘৰত তদন্ত কৰি থাকোঁতে চেলফছ নম্বৰ এটা কীটনাশকৰ পেকেটো পাইছিলে, যিটো পেকেটৰ ভিতৰত এলুমিনিয়াম ফচফাইড থাকে, যিটো বস্তু গ্ৰহণ কৰাৰ পিছত মানুহৰ জীৱন সংকেত হৈ পৰে।